ৰহদৈ আলিৰ সন্ধানহীন আৰক্ষী জোৱান ৰবিউল হুছেইনৰ মৃতদেহ উদ্ধাৰ 11 মাহৰ পাছত খান্দি উলিয়ালে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনৰ মৃতদেহ উল্লেখ্য যে মানকাছাৰৰ 26 APBNৰ হাবিলদাৰ ৰবিউল হুছেইনে 1.5 মাহৰ ছুটিৰ অন্তত বিগত বৰ্ষৰ 2024 বৰ্ষৰ 27 জুলাইত মানকাছাৰৰ কৰ্মস্থলীলৈ বুলি টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ ৰহদৈ আলি নিমাইগড় হাবিগাঁৱৰ বাসগৃহৰ পৰা ওলাই যোৱাৰ পাছতে সন্ধানহীন হৈ পৰিছিল। ঘটনাৰ সন্দৰ্ভত আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ৰবিউলৰ দ্বিতীয় পত্নী বেবী বেগমে স্বামী নিৰুদ্দেশ বুলি আৰক্ষীক অৱগত কৰি সমগ্ৰ ঘটনা বিপথে পৰিচালিত কৰিব বিচাৰিছিল যদিও চৰাইদেউ আৰক্ষীয়ে নিজস্বভাৱে তদন্ত কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈছিল। পৰৱৰ্তী সময়ত মহম্মদ ৰবিউল হুছেইনৰ দ্বিতীয় পত্নী বেবী বেগমৰ লগতে পুত্ৰদ্বয় ৰিদুল আৰু মাহফুজক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও মহম্মদ ৰবিউলৰ মৃতদেহৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰক্ষী জোৱান ৰবিউলক হত্যা কৰিবলৈ পত্নী 2 পুত্ৰৰ লগতে চালক মুকিব আলীয়ে ৰচিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট। আৰক্ষী জোৱানজনক হত্যা কৰিয়ে মুকিব আলী পলায়ন কৰিছিল চেন্নাইলৈ। চৰাইদেউ আৰক্ষীৰ DSP আৰিয়ান নাথে চেন্নাইৰ পৰা আটক কৰি আনি আজি পুৱা চালক মকিবুৰৰ ভাষ্য ভিত্তিত মকিবুৰ ৰহদৈ আলি স্থিত বাসগৃহৰ পাছফালৰ পৰা 11 মাহৰ অন্তত খান্দি আৰক্ষী জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে মৃতকৰ প্ৰথমা পত্নীয়ে ড্ৰাইভাৰ মকিবুৰ আলী আৰু অভিযুক্তা দ্বিতীয় পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযুক্তক বৰ্তমান মথুৰাপুৰ থানাত আটক কৰি জেৰা অব্যাহত ৰাখিছে। নিৰ্দেশ হৈছিলে আৰু তেখেতৰ ফেমিলি মানুহে আমাক নিৰ্দেশ বুলিয়ে আমাক হেৰি কৰি আছিলে প্ৰচাৰ কৰি আছিলে। কিমান দিন এইটো ঘটনা? প্ৰায় 11 মাহ হৈ গ'ল। 11 মাহ হৈ গ'ল। 11 মাহ অতিক্ৰম কৰিলে তেখেতে 11 মাহৰ পৰা আমি ভাবি আছোঁ তেওঁ নিৰ্দেশ হৈছে তেখেতলোকৰ ঘৰ মানে আমাক মিছা অভুৱা কৈ আছে আৰু তাৰপাছত তেতিয়া ধৰা পৰিলে যে তেখেতৰ ল'ৰাক এৰেষ্ট কৰাৰ পাছত ল'ৰাই স্বীকাৰ কৰিলে। তেখেতৰ পত্নীও ছেকেণ্ডগৰাকী পত্নী তেখেতো জেল খাই আছে, জেল হাজত আছে। তেওঁ যিগৰাকী ছেকেণ্ডগৰাকী যিগৰাকী পত্নী ইতিমধ্যে জেলত আছে, তেওঁৰ নামটো কি? তেওঁৰ নাম বেবী বেগম। বেবী বেগম। গোটেই ঘটনা আমি প্ৰথমবাৰ প্ৰত্যক্ষ কৰিছোঁ। এইটো প্ৰেমজনিত কাৰণত এনেকুৱা পৰকীয়া প্ৰেমৰ পৰকীয়া প্ৰেম কি গোটেই ঘটনাটো কি আপোনালোকে কিবা গম পায় নেকি? আমি এতিয়া জনামতে প্ৰথম কথা আমি জনা নাছিলোঁ বাৰু। এতিয়া মানে ৰাইজৰ মুখত প্ৰায় বহুভাগে কথাটো ওলালে যে তেখেতৰ মানে ডাম্পাৰৰ যিজন ড্ৰাইভাৰ আছিলে মুকিব বুলি কয়, মুকিবে তেখেতৰ ড্ৰাইভাৰ দুখন ডাম্পাৰ মানে হেৰি কৰি আছে, পৰিচালনা কৰি আছিলে আৰু সেই সম্পৰ্কত তেওঁ মানে তেওঁৰ পৰিবাৰৰ লগতে হেৰি অবৈধ সম্পৰ্ক গঢ়ি উঠিল। সেই সম্পৰ্কত তেখেতে হেৰিয়ে জনা নাছিলে, পিছে পৰ্যায়ত যদি জানিছিলে আমি নাজানো আৰু। কিন্তু তেখেতৰ মানে সেই তেনেকুৱা সংক্ৰান্ততে তেখেতলোকে তেখেতক হত্যা কৰিলে, তেখেতৰ পৰিবাৰে আৰু তেখেতৰ ল'ৰা আৰু ড্ৰাইভাৰজনে। আটাইকেইজনে পৰিকল্পিতভাৱে তেখেত হত্যা কৰি ড্ৰাইভাৰজনৰ মানে ঘৰৰ পিছফালে লেট্ৰিনৰ কিনাৰতে পুতি থৈছিলে। আজি সেই তাতে উদ্ধাৰ কৰিলে। বেবী বেগমৰ ঘৰ বাসগৃহ নহয়, বেবী বেগমৰ নহয়, ড্ৰাইভাৰজনৰ মুকিবুৰৰ ঘৰৰ বেকত মানে। কিমান দূৰ তেওঁৰ ঘৰ? তেখেতৰ ঘৰ প্ৰায় কেইফালমান হ'ব? 500 মিটাৰ। কিন্তু এই গোটেই হত্যাকাণ্ডৰ লগত জড়িত 2 পুত্ৰও আছিলে। তেখেতৰ ছেকেণ্ড পৰিবাৰগৰাকী আছিলে আৰু ড্ৰাইভাৰজন। কেনেকৈ সংঘটিত হৈছিলে গম পায় নেকি কিবা? তেখেতে সেই বিষয়ে সম্পূৰ্ণ নাজানো। তেখেতে মুখৰ পৰাই পঢ়া শুনা ওলোৱাব আৰু তেখেতে আজি তাত নি দেখুৱাই দিলে, প্ৰত্যক্ষ কৰিলে। আমাৰ পঢ়া শুনাও মানুহে গৈ পেলাই তেখেতক তাৰপৰা উদ্ধাৰ কৰি আনিছে। এতিয়া তেখেতক আমি উচিত শাস্তি দাবী কৰিছোঁ। তেখেতক ফাঁচি দিয়ে আমাৰ সেইটো আমাৰ এতিয়ালৈকে তেখেতলোকৰ ল'ৰা 2জন আৰু তেখেতৰ পৰিবাৰ আৰু মুকিব 4জনক এৰেষ্ট কৰিছে আৰু সৌৰভকো কৰিছিলে বুলি শুনিছিলোঁ। কিন্তু আমি কিন্তু এই গোটেই ঘটনাটোৰ লগত যিহেতু যেতিয়া প্ৰথমতে যেতিয়া ঘটনা হৈছিলে তাৰ পাছতেই বিচাৰো কৰিছিলে তেখেতলোকে মানে ফলৱৰ্তী নহ'ল। কিন্তু এতিয়া আমাৰ চাংমাছে আমি ধন্যবাদ দিছোঁ। তেখেতে বহুত কষ্ট কৰিলে। আমাৰ টেঙাপুখুৰী আৰক্ষী চকী মানে চাংমাই ছাৰ, তাৰপাছত আমাৰ মথুৰাপুৰ থানাও মানে যথেষ্টখিনি সহায় সহযোগ কৰিছে ইয়াৰ লগত। এই ক্ষেত্ৰত আমাৰ SP ছাৰেও সহযোগ কৰিছে। তেখেতলোকৰ সহায় সহযোগত আমাৰ এইখিনি কামে আমি আজি ফলৱৰ্তিত হৈছোঁ। তাৰ কাৰণে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।